হেল্ল' ষ্টুডেণ্টছ, আজি বহুদিনৰ বিৰতিত মই আকৌ আপোনালোকৰ মাজলৈ ক্লাছ লৈ আহিছোঁ। মই প্ৰায় 5 মাহমান ধৰি কিবা এটা কামত ব্যস্ত হৈ থকাৰ বাবে মই ক্লাছটো দিব পৰা নাছিলোঁ বা কণ্টিনিউ কৰিব পৰা নাছিলোঁ। যিহেতু এতিয়া আকৌ আমাৰ এক্সামবোৰ ষ্টাৰ্ট হ'ব লাহে লাহে, তো প্ৰথম আমি এটা এক্সামৰ ন'টিফিকেশ্যন চাই লৈছোঁ। সেইটো আহিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্সৰ পৰা। এইটো GNMৰ পৰীক্ষা। GNMৰ যিটো এণ্ট্ৰেঞ্চ হয়, সেইটো এটা ন'টিফিকেশ্যন আহিছে। আমি জাষ্ট ইম্পৰ্টেণ্ট পইণ্টখিনি ডিছকাছ কৰি ল'ম। এক্সামটো হ'ব 28/6/2026 আৰু এক্সামবিলাক হ'ব ডিচাইডাৰ চেণ্টাৰ। এইকেইটা হৈছে আপোনাৰ এক্সাম চেণ্টাৰ। ইয়াৰে আপুনি নিয়াৰেষ্ট ডিষ্ট্ৰিক্টখনত চিলেক্ট কৰিলে এইকেইটাত এণ্ট্ৰেঞ্চখিনি দিব পাৰিব। আৰু ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব 10 তাৰিখৰ পৰা, 10 এপ্ৰিলৰ পৰা 30 মে'লৈকে হ'ল। এইখিনি হৈছে জাষ্ট বেছিক ন'টিফিকেশ্যনখিনি, বেছিক ইনফৰ্মেশ্যনখিনি। তাৰপিছত যদি এক্সাম চাওঁ, এখন পেপাৰে হয় আৰু তাত ইংলিছ থাকে, মেথমেটিক্স, জেনেৰেল ছায়েন্স 10 ষ্টেণ্ডাৰ্ডৰ, আপ টু 10 ষ্টেণ্ডাৰ্ডৰ, ক্লাছ 10ৰ ভিত্তিত মেথছখিনি থাকে। মেথছেই হওক বা ইংলিছেই হওক বা জেনেৰেল ছায়েন্স ক্লাছ 10ৰ 100 মাৰ্কৰ হয়। হ'ল এটা কুৱেশ্যনত 1 মাৰ্ককৈ থাকে, 100টা কুৱেশ্যনত 100 মাৰ্ক। তাৰে ইংলিছটো হায়েষ্ট কভাৰেজ থাকে 25 মাৰ্ক। দেন ইংলিছত 50 মাৰ্ক, ইংলিছত 50 মাৰ্ক, মেথছত 25 মাৰ্ক এণ্ড জেনেৰেল ছায়েন্সত 25 মাৰ্ক। তো অবভিয়াছলি ইংলিছৰ ৱেইটেজটো বেছি হ'ব। এণ্ড দেয়াৰ উইল বি ন' নিগেটিভ মাৰ্কিং। তো ইয়াত কোনো নিগেটিভ মাৰ্কিং নাই। হ'ল। অ'কে, এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই লৈছোঁ আমি। এলিজিবিলিটিখিনি হৈছে এডুকেশ্যন এলিজিবিলিটিখিনি ক্লাছ 10+2 12 পাছ কৰিব লাগিব, উইথ ইংলিছ থাকিব লাগিব আৰু মিনিমাম 40% থাকিব লাগিব। ঠিক আছে, এইখিনি হৈছে মেইন। তাৰপিছত একো বিশেষ তেনেকৈ দিয়া নাই। তো এইখিনিয়ে বস্তু, মেইন বস্তুখিনি আমি কৈ দিলোঁ। আমাৰ যিহেতু ছাবজেক্ট এটা ইম্পৰ্টেণ্ট আছিলে, যে কি থাকিব মই আকৌ এবাৰ লিখি দিছোঁ। 1 মিনিট, মই লিখি দিছোঁ কি ইংলিছ থাকিব, মেথছ থাকিব আৰু জেনেৰেল ছায়েন্স থাকিব। এইটো 50 মাৰ্কছ, এইটো 25 মাৰ্ক আৰু এইটো 25 মাৰ্ক। এইটো কি ষ্টেণ্ডাৰ্ড? 10 ষ্টেণ্ডাৰ্ড। 10 ষ্টেণ্ডাৰ্ডত হ'ল। আমাৰ মেইন টাৰ্গেট হৈছে, যিহেতু মই মেথছৰ বস্তুবিলাক শিকাওঁ, তো মই টাৰ্গেট কৰিম যে মেথছৰ যিকেইটা 25 মাৰ্ক, সেই 25 মাৰ্ক যাতে গোটেই 25 কভাৰ হৈ যায়। হ'ল। তো মই আজি তোমালোকক জাষ্ট বেছিক চিলেবাছখিনি ডিছকাছ কৰিবলৈ আহিছোঁ। তো এই মেথছৰ 25 মাৰ্কৰ কাৰণে আমি কি পঢ়িব লাগিব। যদি মই কওঁ মেথছ, প্ৰথমতে আহিব ক্লাছ 10 ষ্টেণ্ডাৰ্ড ক্লাছ 10 ষ্টেণ্ডাৰ্ড। তো আমি এইখিনি চাব লাগিব কি প্ৰথমতে নাম্বাৰ ছিষ্টেম বেছিক, নট টু মাছ টাফ। তাৰপিছত থাকিব লাগিব ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, বহুত ইম্পৰ্টেণ্ট। তাৰপিছত থাকিব লাগিব পাৰ্চেণ্টেজ। ঠিক আছে, তাৰপিছত চাব লাগিব আমি টাইম, স্পীড এণ্ড ডিষ্টেঞ্চ। হ'ল। তাৰপিছত চাব লাগিব
টাইম এণ্ড ৱৰ্ক, তাৰপিছত লাগিব আৰু কি আছে, চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট হ'ল। তাৰপিছত চাব লাগিব মেনচুৰেশ্যন মানে পৰিমিতি, বেচিক ট্ৰিকন'মেট্ৰি ট্ৰিগ', তাৰপিছত চাব লাগিব এটা হ'ল আৰু কি আছে, পাৰ্চেণ্টেজ চালোঁ, এই টাইম চালোঁ, এলজেব্ৰা বেছিক তাৰপিছত জিঅ'মেট্ৰি বেছিক আহিব পাৰে, ঠিক আছে। তো এইকেইটা হৈছে মেইন টপিক কেইটা। এই টপিক কেইটাৰ ভিতৰতো যদি মোক চিলেক্ট কৰিব দিয়া, মই চিলেক্ট কৰিম এইটো, ৰেচিঅ' এণ্ড প্ৰপৰ্চন, পাৰ্চেণ্টেজ, টাইম এণ্ড ৱৰ্ক, টাইম স্পীড এণ্ড ডিষ্টেঞ্চ, টাইম এণ্ড ৱৰ্ক আৰু চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু মেনচুৰেশ্যন আৰু নাম্বাৰ ছিষ্টেম। এইকেইটা হৈছে মষ্ট ইম্পৰ্টেণ্ট। যদি এইকেইটা বেছিকখিনিও যদি ক্লিয়াৰ থাকে, তুমি ধুনীয়াকৈ আউট অফ 25 মই ধৰি লৈছোঁ তোমালোকক 20+ কভাৰ হৈ যাব। ঠিক আছে বুজি পাইছোঁ, সকলোৱে বুজি পাইছোঁ কি বস্তু ক'লোঁ মই বুজি পাইছোঁ যে আমি বেছিকখিনি ইয়াৰে পৰা কণ্টিনিউ কৰোঁ, ঠিক আছে। এণ্ড যিহেতু বহুত দিনৰ ব্ৰেকত আহিছোঁ, তো আজি মই ক্লাছটো বেছি লম্বা নকৰোঁ। তোমালোকক যোনে GNMৰ পৰীক্ষাটো দিম বুলি ভাবিছা, তোমালোকে এই ভিডিঅ'বোৰ চাবা, তোমালোকৰ কাৰণে বহুত বেনিফিচিয়েল হ'ব। আৰু তোমালোকে যিখিনি কুৱেশ্যন আহে সেইখিনি কুৱেশ্যনৰ প্ৰায় গোটেইবোৰ কুৱেশ্যন কৰিবলৈ সক্ষম হ'বা, যদি বস্তুবিলাক ভালকৈ বুজি পোৱা, ঠিক আছে। তো তেতিয়াহ'লে আজিলৈ মানে আমি নেক্সট ক্লাছত এই গোটেইকেইটা পাঠৰ এটাকৈ বস্তুখিনি মানে কনচেপ্টখিনি ক্লিয়াৰ কৰি যাম, প্লাছ যিখিনি কুৱেশ্যন প্ৰবেবল কুৱেশ্যন থাকে সেইখিনি ছল্ভ কৰিবলৈ চেষ্টা কৰিম। আজিলৈ এৰিছোঁ, আমি নেক্সট ক্লাছত লগ পাম।